আজি জয়পুৰৰ যুদ্ধখন শেষ হ'ব আজি আমি ইয়াৰ পৰা যামগৈ ডিসচাৰ্জ হ'ব অলপ দেৰি পিছত ইয়া বিল পেমেন্ট কৰিবলৈ গৈ আছো তললৈ বিল পেমেন্ট কৰাৰ পিছতে আমি ইয়াৰ পৰা ডিসচাৰ্জ লৈ গুচি যামগৈ বহুত অপেক্ষা কৰি আছিলো আজি দিনটোৰ বাবে আৰু এই দিনটো আজি শেষত আহি পালেহি এটা সফলতাৰ জয়গান গালো আৰু এতিয়া মই প্ৰচেছখিনি কৰি আছো ডিসচাৰ্জৰ তো ফাইনালি কপিলৰ বিল পেমেন্ট কৰা হৈ গ'ল ভাল লাগিছে এটা কাম মানে সফলতাৰে সমাধান হৈ গৈ আছে এতিয়া কাম আছে আমি এই বিল তাত সাবমিট কৰি য'ত ভৰ্তি আছে তাত সাবমিট কৰি পেলাই ডিসচাৰ্জ প্ৰচিডিউৰ আৰম্ভ কৰা তাৰ পিছত আজি কপিলে হয়তো এটা কি কম আৰু বহুত দিনৰ পিছত যিটো ৰোগীৰ যিটো ইউনিফৰ্ম হেতু হলগাই মানে অতৰাই নিজৰ কাপোৰ পিন্ধিবলৈ সক্ষম হ'ব এতিয়া বলক ডিসচাৰ্জ কমপ্লিট কৰি কপিলক মানে নতুন কাপোৰ পিন্ধাই আমি ইয়াৰ পৰা বিদায় লম আৰু আমাৰ হৈ গ'ল এতিয়া ডিসচাৰ্জ এয়া কপিলা ধুনীয়া কাপোৰ কানি পিন্ধি ল'লে আৰু আহি আছো যাওঁগৈ বহুত দিন হ'ল ইয়াত এতিয়া বহুতে ভাল লাগিছে কপিল কেনেকুৱা লাগিছে কোৱা আজি ভাল লাগিছে বহুত ভাল লাগিছে ন কপিলক যেনেকৈ আনিছিলো কাপোৰ পিন্ধাই আকৌ তেনেকৈ লৈ গৈছো আজি হস্পিটেলৰ কাপোৰখিনি খুলি চাগে খুব ভাল লাগিছে ন বহুত ভাল লাগিছে প্ৰায় কেইটা দিন 10 দিনে হ'ল ন 10 দিনে পিন্ধি আছিলে নহয় আজি নিজৰ কাপোৰ পিন্ধি ল'লে সব বিদায় দিলো বাই বাই দিলো এখন হস্পিটেলক এইটো ৱাৰ্ডলৈ আজি বহুত দিন কটালো আজিৰ পৰা আমি নিজৰ ঘৰমুখী হলো আৰু ইয়াতে মোৰ পৰি আছিলে মোৰ বেগ আজি ইমান দিনে সো বেগো লৈ ললো বিদায় মুহূৰ্ত ভাল লাগিছে এইটো বেগ লৈ আজি 15টা দিন ইয়াত পাৰ কৰিলো এতিয়া লিফ্ট আহি আছে যাওঁ আৰু লিফ্টত উঠি তললৈ আৰু আজি সম্পূৰ্ণ 10টা দিনৰ পিছত কপিল আজি মুকলি আকাশৰ তলত মোৰো ভাল লাগিছে যে আজি কপিলক ট্ৰিটমেন্ট কৰি এনেদৰে মুকলি আকাশৰ তললৈ লৈ আনিব পাৰিলো এতিয়া আমি কেব বুকিং কৰিবা ন এয়াৰপৰ্টলৈ যাম এয়াৰপৰ্টত তাত ৰখিব লাগিব বৰ্ডিং পাছ বনাই লওঁ টিকেটটো কৰা আছে বৰ্ডিং পাছ বনাব লাগিব চাওঁ তাত গৈ গম পাব কি ক'ত হয় যেহেতু ইয়াৰ পৰা বিদায় লৈছোঁ বিদায় লোৱা আগমুহূৰ্তত কেইটামান ইম্পৰ্টেণ্ট বস্তু দেখাই লৈছোঁ এই বেঞ্চখন য'ত মই আজি 10টা দিনে সময় অতিবাহিত কৰিছিলোঁ ছেকেণ্ডটো হ'ল এই পানী টেপটো য'ত মই পানী খাইছিলোঁ আৰু 3 নম্বৰতে হ'ল এই গাৰ্ডেনখন য'ত মই সময় অতিবাহিত কৰিবলৈ ইয়াত খোজকাঢ়ি ফুৰিছিলোঁ বা এনেদৰে ক'ৰবাত বেঞ্চত এনেদৰে বহিছিলোঁ এইকেইটা এই 3টা বস্তু মোৰ স্মৃতি হৈ থাকি যাব এই হস্পিটেলখনৰ চৌপাশে থকা এই 3টা বস্তু সদায় স্মৃতি হৈ থাকি যাব সেইবাবে যোৱা আগমুহূৰ্তত দেখাই ল'লোঁ এই 3টা বস্তু যদি অসমৰ পৰা কোনোবা আহে এবাৰ হ'লেও মিষ্টাৰ বিটোৱে সময় পাৰ কৰা এই জেগাকেইডোখৰ চাব যদি এই হস্পিটেলখনলৈ এবাৰ আহে ডক্টৰ অমিত মিত্তাল ছাৰক দেখাবলৈ কিবা কাৰণত যদি আহে তেতিয়া মোৰ এই 3টা ইম্পৰ্টেণ্ট বস্তু সদায় ৰিমাইণ্ড কৰিব আমাৰ কেব আহি গ'ল এতিয়া এখন কেবতে আমি যামগৈ এয়াৰপৰ্টলৈ কপিল আহা বেগটো মোক দিয়া চ' এতিয়া বেগ লৈ আনিছোঁ এতিয়া আমি ব'লক এয়াৰপৰ্টত যাওঁ এয়াৰপৰ্টত কি হয় কি নহয় গম পাব আৰু এই ভিডিঅ'টো জয়পুৰৰ আজি লাষ্ট ভিডিঅ' চ' আৰু মই এয়াৰপৰ্টতে এই ভিডিঅ'টো আজি শেষ কৰিমগৈ চ' ব'লক আজি এতিয়া এয়াৰপৰ্টলৈ আৰু আমি যাত্ৰা আৰম্ভ কৰিলোঁ এয়াৰপৰ্টলৈ বুলি আৰু আহি থাকোঁতে দেখাই দিলোঁ আপোনালোকক এটা জয়পুৰৰ ধুনীয়া দৃশ্য জয়পুৰক কোৱা হয় পিংক চিটি গোটেই ঘৰবিলাকেই হ'ল পিংক কালাৰ সেইবাবে পিংক চিটি বুলি কোৱা হয় আচলতে এইকেইদিন কপিলৰ লগত ব্যস্ত থাকোঁতে একো চোৱাও নহ'লে ফুৰাও নহ'লে মই ইয়াক একচুৱেলি ফুৰিবলৈ অহা নাছিলোঁ সেইবাবে দেখুৱাব নোৱাৰিলোঁ কেৱল মই এজন যুৱকক সুস্থ কৰিবলৈহে ইয়ালৈ আহিছিলোঁ চ' এইখনেই হ'ল জয়পুৰ অলপ হ'লেও দেখালোঁ যাক কোৱা হয় পিংক চিটি আৰু আমি পাই গ'লোহি এয়াৰপৰ্ট এতিয়া আমি ভিতৰলৈ যাম কপিলৰ এইটো এবাৰ এয়াৰপৰ্টত অহা প্ৰথম এক্সপিৰিয়েঞ্চ ন ফ্লাইটত প্ৰথম উঠিব চ' এতিয়া ভিতৰলৈ গৈ বৰ্ডিং পাছ কৰি লওঁ তাৰপিছত কি হয় দেখা যাব আৰু যিহেতু আমাৰ ফ্লাইট অহাকালিলৈ আছিলে মানে সেইকাৰণে আজি এতিয়া বৰ্ডিং পাছ নিদিয়ে ৰাতি 12টা বজাৰ পিছতে বৰ্ডিং পাছ দিব তাৰপিছতে আমি হেনো ভিতৰত যাব পাৰিম মিছাতে অহা হ'ল বেয়াও লাগিছে কিন্তু কৰিব উপায় নাই কপিল ইয়াত বহি আছে পানী খাই খাই এতিয়াতো আমাক ভিতৰলৈ যাব নিদিয়ে ৰাতি 12টা বজাৰ পিছতহে যাব দিম বুলি কৈছে কি কৰিব ইয়াতে বহি থাকিব পাৰিবা নাই হা চ' চাই লওক কি কৰোঁ এটা লাষ্ট কষ্ট কৰোঁ আৰু ইয়াত মানে 12টা বজালৈকে ৱেইট কৰি দিওঁ কাৰণ আমি আকৌ ঘূৰি যাবও নোৱাৰোঁ তাৰ পৰা আমি য'ত আছিলোঁ বৈশালী নগৰৰ পৰা আপোনাৰ ইয়ালৈ বহুত দূৰ হয় সেইকাৰণে ঘূৰি নাযাওঁগৈ আৰু কষ্ট মষ্ট কৰি ইয়াতে থাকোঁ আৰু বুজিছা আকৌ ঘূৰি গ'লে আকৌ হোটেল ল'ব লাগিব কিবা কৰিব লাগিব চ' ইমানখিনি কথা প্ৰত্যেকটো ষ্টেপতে ষ্ট্ৰাগল লাগিব কষ্ট লাগিব মানে ধৈৰ্য লাগিব এতিয়া 6টা বাজিছে 12টা বজালৈ 6 ঘণ্টা আছে 6 ঘণ্টা ইয়াতে বহিব পাৰোঁ নে নোৱাৰোঁ চাওঁ কিন্তু বহি থাকিবলৈ চেষ্টা কৰিম কাৰণ ইয়াৰ পৰা আকৌ ঘূৰি গ'লে আমাৰ
বহুত দিগদাৰী হ'ব, আকৌ হোটেল ল'ব লাগিব, কিবা কৰিব লাগিব, কোনোফালে উপায় নাইকিয়া হৈ গ'ল। সেইকাৰণে 12টা বজালৈকে ইয়াতে বহি থাকোঁ। 12টা বজাৰ পিছত এয়াৰপৰ্টৰ ভিতৰত গৈ তাত আৰু ৰেষ্ট ল'ব পাৰিম চাগে। চ' ইমানখিনিয়ে কথা আপোনালোকক কথা দিলোঁ। কাইলৈ 7 বজাত ফ্লাইট আছে, কাইলৈ অসম পাই আছোঁগৈ 5টা 5:30 আবেলি। লগ পাম সকলোকে। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, জয়পুৰতো শেষৰটো ভিডিঅ'। চ' বাই বাই, বিদায় মাগিছোঁ জয়পুৰৰ পৰা। আকৌ পুনৰ কাইলৈ অসমত ভিডিঅ' দি আছোঁগৈ। ধন্যবাদ।